কিন্তু সেই ৰাস্তাত চলিবলৈ এৰি তেওঁলোকে ৰাজসিক বা অন্য পূজা পাৰ্বণ সেই কৰ্মত তেওঁলোকে লিপ্ত হৈ আছে আৰু তেওঁলোকে বৰ্তমান আগন্তুক দিনতো চাগে কিছু ক্ষেত্ৰত এইটো হৈ থাকিব, এইটো থাকিব বাৰু হঠাৎ শেষ হোৱাটো। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি আমি সাক্ষাৎকাৰ অনুষ্ঠানৰ ভাগলৈ পুনৰবাৰ আগবাঢ়িছোঁ পূৰ্বৰ দৰে। আজি আমাৰ অতিথি হৈছে গুৱাহাটীৰ পৰা কিছু নিলগত মিৰ্জাৰ বিষ্ণু সত্ৰৰ সত্ৰাধিকাৰ বনজিত ৰাভা পাটাপ্ৰভু, আৰু তেখেতৰ সৈতে আজি কিছু ভাৱ বিনিময় আৰু কিছু সৰু সৰু কথাৰ মাধ্যমেৰে কিছু উপস্থাপন কৰাৰ এটা ব্যৱস্থা কৰা হৈছে। আৰু লগতে এইটো কথা প্ৰকাশ কৰোঁ যে ৰাভা সম্প্ৰদায় বা জনজাতীয় সম্প্ৰদায়ৰ যিহেতু তেখেত সত্ৰাধিকাৰ, গতিকে সেইটো এটা অকণমান বেলেগৰ তুলনাত ব্যতিক্ৰম, যিহেতুকে বেছি সংখ্যক সত্ৰসমূহত মহন্ত উপাধিটো যদি পৰৱৰ্তী কালত লোৱা হয়, তথাপিতো গোস্বামী বা অন্যান্য উচ্চ স্তৰৰ যিখিনি জাতিগত ব্যক্তি আছে তেওঁলোককে এক স্থান দিয়া হৈছিলে। কিন্তু এতিয়া আমি এভাগ সত্ৰৰ বনজিত ৰাভা, মই সকলোৱে ৰাভা উপাধিটোতে গম পাইছোঁৱেই। গতিকে তেখেতৰ বিষয়ে আৰু তেখেতৰ কেনেকৈ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হ'ল আৰু তেখেতৰ সত্ৰখন কেনেকৈ নিৰ্মাণ হ'ল, এই বিষয়ে চমুকৈ এটা আভাস দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ'ব। প্ৰথম অৱস্থাতে প্ৰকাশ কৰোঁ যে আজি এই অনুষ্ঠান ভাগত ডাঙৰ তত্ত্বমূলক কথাখিনি আলোচনা নহ'ব, কেৱল মাত্ৰ সৰু সৰু কথাখিনিহে ৰাইজৰ মাজত দাঙি ধৰাৰ এটা প্ৰয়াস কৰা হ'ব। গতিকে আমি আজি তেখেতক এই অনুষ্ঠান ভাগলৈ স্বাগতম জনাইছোঁ আৰু লগতে যিখিনি কথা আলোচনা হয় সকলোখিনি সন্ত মহন্ত সুধী সমাজ সকলোলৈকে শ্ৰদ্ধা সহকাৰে আগবঢ়াইছোঁ। কৃষ্ণ। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো হৰণ ৰাম, জানিয়া লৈলো হৰণ। কৃষ্ণ। আজি আমাক যি এই অনুষ্ঠান ভাগলৈ নিমন্ত্ৰণ কৰি অনা হৈছে আৰু এই সংক্ৰান্তত আমি প্ৰথমে আপোনালৈ আমাৰ অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ সত্ৰৰ তৰফৰ ফালৰ পৰা আগন্তুক দিনক যাতে সুন্দৰকৈ এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি সুন্দৰকৈ সমাজত সুন্দৰ এটা বাতাবৰণৰ পৰিস্থিতি কৰি তোলে, লগতে এই অনুষ্ঠান বা এই ভিডিঅ'ৰ জৰিয়তে সুন্দৰকৈ সমাজত বহু লোকক কিছুমান কথা বা কিছুমান নজনা কথা আচলতে তেওঁলোকেও সুন্দৰভাৱে অৱগত হ'ব পাৰে, সেইখিনি আপোনালোকৰ দ্বাৰাই আজি তেখেতৰ এইখিনি সৌভাগ্য হৈছে আৰু তেখেতৰ এইখিনি ভগৱন্তই কৃপা কৰক, তাকে আমাৰ সত্ৰৰ তৰফৰ পৰা তেখেতক শুভেচ্ছা তথা আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ, আপোনাৰ বৰ সুন্দৰ অভিব্যক্তিয়ে যি প্ৰকাশ কৰিলে তাৰ কাৰণে কৃতাৰ্থ হ'লোঁ। প্ৰথমতে প্ৰভু আপোনাৰ পৰা এভাগ কথা জানিব বিচাৰিম যে আপোনাৰ সত্ৰখনৰ বিষয়ে আৰু আপুনি কেতিয়াৰ পৰা এই সত্ৰৰ ভাগৰ লগত জড়িত হ'ল তাৰ এটা চমু আভাস দাঙি ধৰকচোন। কৃষ্ণ। আচলতে আমাৰ যিখন শ্ৰী শ্ৰী বিষ্ণু সত্ৰ, এই সত্ৰখন স্থিত হৈ আছে মিৰ্জাৰ চান্দুবি যোৱা পথত লোহাৰঘাট বৰজাৰ সন্ধিয়াপাৰা গাঁৱত এই সত্ৰখন প্ৰতিষ্ঠিত হৈ আছে। আৰু এই সত্ৰখন আমাৰ জ্যেষ্ঠ লোকৰ কোৱা অনুসাৰে 1972 চনত প্ৰতিষ্ঠা হৈছিল। 1972 আৰু সেই সময়ত আচলতে সত্ৰ হিচাপে নহয়, নামঘৰ হিচাপে আছিল। গতিকে তেনেকেই চলি আছিল। আৰু এই সংক্ৰান্তত যদি আমি প্ৰথম এই সত্ৰখনৰ বা পুৰণি কথাত যদি আমি ক'বলৈ যাওঁ, সেই বৰজাৰ সন্ধিয়াপাৰাতে শালগ্ৰাম অৰ্থাৎ শাল গছৰ তলত শালগ্ৰাম ভগৱন্তৰ
পূজা কৰিছিল বুলি মান্যতা দিয়ে আৰু তাতেই বহুদিনৰ পৰা পূজা অৰ্চনা চলি আছিল আৰু যিহেতু জানে আপোনালোকে সকলোৱে জানে ট্ৰাইবেল বা জনজাতীয় সমাজ এখন পাহাৰীয়া ভৈয়ামে যিহেতু বসবাস কৰা গতিকে আৰু তেওঁলোকৰ বিশেষ শাস্ত্ৰীয় জ্ঞান বা শাস্ত্ৰীয় তত্ত্ব কথা বা তেনেকুৱা আচলতে জ্ঞানৰ পোহৰ বিশেষ নাপাইছিলে তেওঁলোকে যি মনেৰে ভাল পাইছিলে যিটো বুজিছে সেইটো তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছিলে ঠিক তেনেকুৱাকৈ শালিগ্ৰামৰ পূজা তেনেকেই আচলতে তেওঁলোকৰ নিজৰ যেনেকৈ মানসিক হওক কায়িক হওক যেনেকৈ পাৰে তেওঁলোকে পূজা কৰিছিল আৰু পূজা কৰি তেনেকেই আচলতে কিছুদিন যোৱাৰ পিছত কালক্ৰমত তেওঁৰ গা শৰীৰ যেতিয়া অসুস্থ হ'ল নোৱাৰা হ'ল তেতিয়া পূজা কৰাৰ পৰা আচলতে বিৰত হ'ল তাৰ পিছত তেনেকৈ বহুদিন গ'ল তেনে যোৱাৰ পিছত এতিয়া কি হ'ল সমাজৰ তৰফৰ ফালৰ পৰা পুনৰাই যেনিবা চিন্তা চৰ্চা কৰিলে আৰু বৰঝাৰ সন্ধিয়াপাৰা গাঁওখন বৃহত্তৰ সমাজ আছিল প্ৰথম অৱস্থাত আৰু সেই সমাজখন এসময়ত দুভাগত বিভক্ত হ'ব লগা হ'ল সেই সমাজখন যেতিয়া বিভক্ত হ'ল এটা ঠাল আহি বৰঝাৰ সন্ধিয়াপাৰা হিচাপে সুন্দৰকৈ নতুন সমাজ এখন গঠন কৰিলে সেই সমাজখন গঠন কৰি যেতিয়া নামঘৰ প্ৰতিষ্ঠা কৰিবলৈ ওলাই বা চিন্তা চৰ্চা কৰে তেতিয়াই সুন্দৰকৈ জ্যেষ্ঠসকলৰ পৰা যেতিয়া পৰামৰ্শ বা জ্যেষ্ঠসকলৰ পৰা যেতিয়া উপদেশ ল'বলৈ মানে তেওঁলোকে বিচাৰিলে সমাজৰ লোকসকলে তেতিয়া এই কথাও আচলতে ব্যক্ত হ'ল যেনে সেই শাল গছৰ তলত শালগ্ৰাম পূজা কৰিছিলে অমৰ ৰাভাই সেই কথাখিনি লগত সংগতি ৰাখি তাৰ কাষতে শ্ৰী শ্ৰী বিষ্ণু সত্ৰ বিষ্ণু নামঘৰ হিচাপে প্ৰতিষ্ঠা কৰিলে আৰু সেই বিষ্ণু নামঘৰ তেনেকেই চলি থকাৰ পিছত ক্ৰমান্বয়ে যেতিয়া সময় বাগৰি গৈ আমিও তেতিয়া সকলোৱে ডাঙৰ দীঘল হ'লোঁ আমিও তেনেকৈ দেখা পোৱা হ'লোঁ নামঘৰ হিচাপে আৰু সেই আমি দেখা পাই এতিয়া ধৰিলোঁ যেনেকৈ আজি যিটো স্থানত প্ৰতিষ্ঠিত হৈ আছে যেনেধৰণে নিয়ম নীতি ৰাভা বা সমাজৰ যেনেকৈ নিয়ম নীতি চলাব লাগে তেনেকৈ চলাই আছে আগৰে পৰাই মহাপুৰুষ গুৰুজনাৰ সুন্দৰকৈ নাম কীৰ্তন দিহা নামকে আদি কৰি বা শাস্ত্ৰ পাঠ ভাগৱত নামঘোষা ইত্যাদিবিলাক অধ্যয়নৰ সুন্দৰকৈ যেনিবা চৰ্চা চলিব ধৰিলে সেইবিলাকৰ প্ৰভাৱ দেখা পাই আমিও আপ্লুত হ'লোঁ আৰু সেই সংক্ৰান্তত সেই সত্ৰখন এটা সময়ত গৈ আজি সত্ৰলৈ ৰূপান্তৰিত হ'বলগীয়া হ'ল কৃষ্ণ আৰু এভাগ কথা আপোনাৰ পৰা জানিম যিহেতুকে আপুনি ইতিমধ্যে প্ৰকাশ কৰিছে যে পৰম্পৰাগতভাৱে চাবলৈ গ'লে প্ৰথম অৱস্থাত নামঘৰ হিচাপে প্ৰতিষ্ঠিত আছিলে পৰৱৰ্তী কালত সত্ৰলৈ স্থানান্তৰিত হ'ল নামাকৰণ হ'ল এতিয়া তাৰ ক্ষেত্ৰতে তেন্তে হ'লে বেছি দিনৰ সত্ৰ এভাগ প্ৰতিষ্ঠা হোৱা নাই সত্ৰভাগৰ বা এনেকুৱা ৰজাঘৰীয়া ৰাজপৃষ্ঠপোষকতাও লাভ কৰা নাই মই এভাগ কথা জানিবহে বিচাৰিম যে আজ্ঞাপৰ সত্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছিলে নেকি আজ্ঞাপৰ হিচাপে আচলতে নহয় আমি একেষাৰি কথাতে ক'ব বিচাৰোঁ স্বতন্ত্ৰীয়া সত্ৰ হিচাপে বৰ্তমান প্ৰতিষ্ঠিত হৈ আছে আৰু সত্ৰ আজি হোৱাৰ ক্ষেত্ৰত বা ইয়াৰ আঁৰত বহু কিছুমান কথা আছে আচলতে এই শ্ৰী শ্ৰী বিষ্ণু সত্ৰখন প্ৰতিষ্ঠা আঁৰৰ বহু কথা আছে আৰু এইখিনি কথাত আমি ক'বই লাগিব আজি শ্ৰী শ্ৰী বিষ্ণু সত্ৰখন প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত যিহেতু আমি প্ৰথম অৱস্থাত শৰণ লোৱাৰ ক্ষেত্ৰত আমি যেতিয়া শাস্ত্ৰ আচলতে অশৰণীয়া যেতিয়া আছিলোঁ তেতিয়াৰ পৰাই শাস্ত্ৰ অধ্যয়নটো চলি আছিল সেই শাস্ত্ৰ অধ্যয়ন চলি থকাৰ পিছতো যেতিয়া পিছলৈ গ'লোঁ যিহেতু শাস্ত্ৰই কৈছে শৰণ লোৱাটো আৱশ্যক গতিকে তাৰপিছত আমি শৰণ ল'ব বিচৰাত আমি বহু সত্ৰৰ লগত যোগাযোগ কৰিলোঁ কিন্তু তাৰ পিছতো বহুখিনিয়ে ইমান এটা আচলতে নিদিলে আশ্ৰয় দিয়া নাছিলে আশ্ৰয় নিদিলে আৰু মতামতটো বিশেষভাৱে নিদিলে বা তেওঁলোকৰ পৰা প্ৰশ্নৰ উত্তৰটো ভালভাৱে নাপালোঁ শেষৰ পৰ্যায়ত গৈ বিভিন্নজনৰ লগত আলোচিত হয় যেনে সেই সময়ত আমি এষাৰি কথা ক'ব লাগিব সেইদিনাখন পূৰ্ণিমাৰ ৰাতি আছিল সত্ৰৰ দৌলত বহি এই কথাত আলোচনা কৰি আছিলোঁ এই আলোচনাটো হৈছিল মাধুৰ্য বৰা তেওঁ ভাগৱত আচাৰ্য বৰ্তমান এতিয়া ভাগৱত ব্যাখ্যাকাৰ গতিকে তেখেতৰ লগত এই কথা সুন্দৰকৈ ৰাতি আলোচনা হৈছিল আৰু তেখেতেই কিমান দিনৰ আগত আজি 5 বছৰ 6 বছৰ আগত প্ৰায় হ'ল আপুনি গতিকে সেই সময়ত মাধুৰ্য বৰাই বহু কথা আচলতে আশ্বাস দিছিলে আৰু তেখেতে উপায়বিহীন যেতিয়া হৈ আছিলোঁ সেই সময়ত তেখেতে এইষাৰ কথা কৈছিলে
আউনীআটী শাখা সত্ৰলৈ আহক। আউনীআটী শাখা সত্ৰত আহি প্ৰভু ঈশ্বৰ যেতিয়া আহিব তাতে আপুনি আশ্ৰয় হ'ব। এইষাৰ কথা যেতিয়াই ক'লে তেতিয়াই সুন্দৰকৈ আহি আমি শুভ দিনত তাতে প্ৰভু ঈশ্বৰৰ দ্বাৰা শৰণভাগ আমি গ্ৰহণ কৰোঁ আৰু লগতে তাৰ পিছত তেনেকেই চলিলোঁ। শৰণ ভজন উত্তৰী বস্তু আউনীআটী সত্ৰৰ পৰাই তাৰ পৰাই আমি প্ৰাপ্তি কৰিছোঁ। তাৰপিছত যেতিয়া সমাজত চলিবলৈ ধৰিলোঁ, সমাজত চলিবলৈ বিচাৰোঁতে তেতিয়া কিছুমান ক্ষেত্ৰত আচলতে আমাৰ সত্ৰীয়া সমাজত আমি এইটো কথাই ক'ম, আজি মহাপুৰুষ গুৰুজনাই সুন্দৰকৈ যিহেতু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি থৈ গৈছিলে আৰু সেই ক্ষেত্ৰত আমি সকলোৱে জানো বা সকলোৱেই বুজিছে, জ্যেষ্ঠসকলৰ পৰা সকলোৱে আমি শুনিছোঁ, কিন্তু কিমান আচলতে এক হৈ চলিছে, কিমান আচলতে আমি মহাপুৰুষ গুৰুজনাৰ নীতি আদৰ্শ পালন কৰিছোঁ, সেইটো ক্ষেত্ৰত কোনোবা ক্ষেত্ৰত আমি অকণ পিছ পৰিছোঁ নেকি? সত্ৰসমূহৰ মাজত তাৰমানে আটাইখিনি সত্ৰৰ মাজত সেইটো একতাটো নাই বুলিয়ে ক'ব বিচাৰিছোঁ। হয়, সেইটোৱেই ক'ম। কাৰণ সেই ক্ষেত্ৰত কোনোবা ক্ষেত্ৰত আমি পিছুৱাইছোঁ নেকি বা কোনোবা ক্ষেত্ৰত আমি পিছ পৰি আছোঁ নেকি, কিবা আমি আচলতে নকৰা হৈ আছোঁ নেকি বা নাপালা হৈ আছোঁ নেকি, কথাটো আমি সেইষাৰে কথা ক'ম। আৰু সেই ক্ষেত্ৰত আমি আচলতে এবাৰ নিন্দনীয়ৰ পাত্ৰ হ'লোঁ, কিয়? ৰাভা বা ট্ৰাইবেল বুলি। আৰু এনেকুৱা এটা পৰ্যায়ত আহিলে যে বাৰাণ্ডাত অন্নমুঠি গ্ৰহণ কৰিব লগাও এটা সময় আহিল আৰু সেই সময়টো ৰ'বচোন, বাৰাণ্ডাত অন্নমুঠি গ্ৰহণ কৰিবলগীয়া কথাটো ক'ৰ পৰা আহিলে? আপোনাৰ পৰা আমি জানিব বিচাৰিছিলোঁ বেলেগ এটা প্ৰসংগ বাৰু আপুনি কৈছে যিহেতুকে, তথাপিতো আপুনি যিহেতুকে ক'লে যে বাৰাণ্ডাত অন্ন গ্ৰহণ কৰিবলগীয়া হৈছে, সত্ৰৰ বাৰাণ্ডাত নে? সত্ৰৰ বাৰাণ্ডাত। কিয় আপোনাৰ নিৰ্দিষ্ট যি আখল আছে বা বহা আছে তাত কিয় নহ'ল? আচলতে আমাৰ সত্ৰৰ কথা কৈছে নাই, আপুনি যিখন য'ত তাৰমানে বাহিৰত অন্ন ল'বলগীয়া পৰ্যায় আহিলে বুলি ক'লে, সেই বিষয়ে অকণ কওকচোন। আপুনিও এতিয়াতো এজন সত্ৰাধিকাৰী। আচলতে সেইখিনি সময়ত আমি সত্ৰাধিকাৰ পদত নাছিলোঁ। সত্ৰাধিকাৰ পদলৈকে এতিয়া আমি অহা নাই, গতিকে সেইখিনি সময়ত আমি সত্ৰাধিকাৰ হিচাপে নাছিলোঁ, ভকত হিচাপে আছিলোঁ। শৰণ লোৱাৰ পিছত যেতিয়া সমাজ ব্যৱস্থাত চলি আছিলোঁ, তাৰ পিছত অন্ন ল'ব, কাৰণ ট্ৰাইবেল বুলি আৰু লগতে গৃহত থাকোঁ বাবে সাংসাৰিক গৃহবাসীৰ বাবে মানে যিহেতু আমি সংসাৰ ধৰ্ম পালন কৰা নাই বাৰু, কিন্তু তাৰপিছতো আমাৰ মা দেউতাৰ লগত আছোঁ বাবে আমি সাংসাৰিক বুলি আমাক বাৰাণ্ডাত অন্ন দিয়াৰ পৰ্যন্ত তেনেকুৱা আচলতে কিছুমান পৰিৱেশ আমি পাৰ কৰিব লগা হৈছে। আৰু সেইটো এটা বাধ্যতামূলক নীতি আদৰ্শৰ ভিতৰুৱা বস্তু নেকি? তেওঁলোকৰ আমি এইটোৱে ক'ম, মহাপুৰুষ গুৰুজনাইতো সকলোকে এক কৰি সকলো এখন সমাজত সকলো ব্যৱস্থা, তেওঁলোক বুলি ক'লেতো তেওঁলোকৰ নিৰ্দিষ্ট আমি নিয়ম বুলি ক'ম। তেওঁলোক বুলি ক'লে কোন সকলৰ কথা ক'ব বিচাৰিছে? আজি যিখন সত্ৰই বা যিখন সত্ৰত আজি এই পৰিস্থিতি, আমি এই সত্ৰখনৰ নামটো আচলতে নলওঁ, কাৰণ সত্ৰৰ নাম লোৱাৰ লগে লগে এটা বেয়া কথা হ'ব, কিন্তু এইটোৱে ক'ব বিচাৰোঁ এনেকুৱা বাতাবৰণ অসমত যাতে ক'তো নহওক। সংহতিটো ক'ব পাৰিব চাগে? সংহতি, নিকা সংহতি সত্ৰখন নিকা সংহতিৰ পৰম্পৰাত সত্ৰখন চলে। আৰু কিন্তু সত্ৰৰ নামটো বাৰু কোৱাটো বেয়া হ'ব বাৰু, যা নহওক, কিন্তু কথা হৈছে কি এই পৰম্পৰা বা এনেকুৱা নিয়ম কিছুমান আচলতে কুসংস্কাৰ বুলি কওঁ, এনেকুৱা মহাপুৰুষ গুৰুজনাৰ যি সুন্দৰ এটা পন্থ, এই পন্থটোত নচলক বা নহওক, এইটো আমি আশা কৰোঁ। আজি আমি এইখিনি ভুক্তভোগী আৰু যাতে আগন্তুক দিনত এনেকুৱা যাতে কোনো নহয়, আৰু সেইটোৰ বাবে আচলতে আজি আমাৰ অসমখনত বা আজি বিশ্বৰ দৰবাৰত মহাপুৰুষ গুৰুজনাৰ হয়তো কিছু ক্ষেত্ৰত আমি আজি মহাপুৰুষ গুৰুজনাক হয়তো কিছুমান ক্ষেত্ৰত লৈ যাব পৰাৰে এনেকৈ ভাল ধৰণে, সেইটো বুলি আমি ভাবোঁ। ঠিক আছে বাৰু বাপ, আপুনি কিছু কথা মনৰ গুপুতৰ পৰা উলিয়াই প্ৰকাশ কৰিলে, গতিকে সেইটো কথাত আমিও সহমত যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ দোলেৰে বান্ধিছিলে, কিন্তু সত্ৰ সংহতিৰ নামেৰে নামাকৰণ হোৱাৰ পাছত ইয়াৰ কিছুমান বিভাজন দেখা গৈছে। আৰু আমাৰ সাক্ষাৎকাৰ অনুষ্ঠানতো ইতিমধ্যে কেইবাগৰাকী সত্ৰাধিকাৰ প্ৰভু আহিছিলে বা সত্ৰাধিকাৰ বাপসকল আহিছিলে। এই আটাপুৰুষসকলেও সেইখিনি কথাকেই একেমত প্ৰকাশ কৰি গৈছে যে সকলোৱে এক হ'ব হ'ল। এতিয়া মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম, কেইবাজন আটাপুৰুষেও ক'লে যে এক হ'ব হ'ল, এতিয়া এক হ'বলৈ কি কৰিব? মানে কিবা এটাতো পদক্ষেপ ল'ব চাগে, কেনেকৈ লোৱা উচিত বুলি ভাবে? এই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, ইতিমধ্যে তেনেকুৱা একতাৰ দোলেৰে বা এক হ'বৰ কাৰণে যি চাৰি সংহতিৰ ব্যৱস্থা আছে সেয়া বাৰু থাককেই,
কিন্তু সকলোৱে সেই চাৰি সংগতি পূৰ্বৰ পৰা চলি আছে কাৰণে আছে বাৰু ক'ব লগা নাই, আৰু সেইটো আমি শ্ৰদ্ধা সহকাৰে সন্মান সহকাৰে আমি সেইখিনি মানিও লওঁ। কিন্তু এই যে সত্ৰৰ আটাশ প্ৰভুসকল বাপসকল বা বিষয়ববীয়াসকলৰ মাজত এটা যিটো দ্বিমত ধাৰণা, ইয়াৰ মষিমূৰ হ'বনে? কিমান হ'ব সেইটো ক্ষেত্ৰত নকওঁ, কাৰণ প্ৰথম অৱস্থাত আমি ভাবোঁ প্ৰথম নিজকে প্ৰশ্ন কৰাটো উচিত আমি, নহয় জানো? কাৰণ আজি যদি মই যদি মোৰ নিজৰ ভাতৃক যদি মিলাই ৰাখিবলৈ নোৱাৰোঁ, মই যদি মোৰ নিজৰ ভাতৃক যদি আচলতে সংস্কাৰ বা নিজৰ নিয়ম নীতি যিখিনি আদৰ্শ সেইখিনি যদি আমি দিব নোৱাৰোঁ, তেনেহ'লে সমাজক আজ্ঞা বা সমাজক উপদেশ দিয়াটো জানো কিবা অৰ্থ থাকিলে? একোতো নাথাকিলে। আৰু একত্ৰিত হ'ব বুলি কোৱাৰ লগতে আমি এইটো কথা ক'ব বিচাৰিছোঁ, প্ৰথম আমি নিজক প্ৰথমতে প্ৰশ্ন কৰিব লাগিব, নিজক আমি সলনি কৰিবলৈ চেষ্টা কৰিব লাগিব। কি সলনি কৰিম আমি? আমি ক'ব বিচাৰোঁ যে সলনি কৰিব লগা হ'লে কিছুমান আমাৰ চিন্তা ধাৰণা সলনি কৰিব লাগিব। আজি এইটো নাপায়, এইটো নকৰিবা, যি শাস্ত্ৰ সিদ্ধান্ত দিছে, মহাপুৰুষে শাস্ত্ৰত যি আচলতে কীৰ্তন ঘোষা বা মহাপুৰুষ মাধৱ গুৰুজনাৰ যি নাম ঘোষাত উপদেশ দি থৈ গৈছে বা অন্য শাস্ত্ৰবিলাকত যেনেকৈ উপদেশ দি গৈছে, সেই উপদেশ বা শাস্ত্ৰৰ উপদেশবিলাক পালন কৰি আচলতে আমি সাৰ মৰ্মখিনি বাছি উলিয়াই আমি নিজক সেই উপদেশবোৰ আচলতে আমাৰ নিজৰ জীৱনশৈলীত আমি আচলতে কিছুমান পালন কৰিব লাগে। আৰু তেনেকৈ আচলতে শাস্ত্ৰৰ উপদেশ বাণীৰে আমি নিজৰ কিছুমান পন্থত আমি চলি যেতিয়া আমি নিজক সলনি কৰিবলৈ চেষ্টা কৰিম, তেতিয়াহে হয়তো কিছুমান ক্ষেত্ৰত শেষৰ পৰ্যায়ত গৈ আমি একত্ৰিত হ'ব পাৰিম নেকি বুলি ভাবোঁ। কাৰণ আজি আমাৰ এইখন সত্ৰই যদি সেইখন সত্ৰত যায়, তেতিয়াহ'লে তাৰমানে এইখন সত্ৰৰ সত্ৰাধিকাৰৰ লগত সেইখন সত্ৰৰ সত্ৰাধিকাৰৰ লগত মনোমালিন্য হয় বা কিছুমান ক্ষেত্ৰত আৰু এইটো হ'ব নালাগে, যি সত্ৰই নহওক বা যেনে ধৰণৰে নহওক, কাৰণ সকলোৰে একেই শক্তি নাথাকিব পাৰে বা সকলোৰে একেই জ্ঞান বা সকলো পণ্ডিত নহ'ব পাৰে, কিন্তু তেওঁলোকৰ বা তেওঁৰ যিটো আচলতে সত্তা বা ঈশ্বৰক যি ধ্যান কৰে, আচলতে আমি প্ৰকৃততে কি বিচাৰ কৰিব লাগে? প্ৰকৃত আচলতে ভগৱন্তৰ সাধক হয়নে নহয় বা ভক্ত হয়নে নহয়, আৰু এজন ভক্ত হ'লে কেনেকুৱা হ'ব লাগে সেইখিনি শাস্ত্ৰত সুন্দৰকৈ ব্যাখ্যা কৰিছে। আমি সেইটো ক্ষেত্ৰত নকওঁ বাৰু। গতিকে আমি সুন্দৰকৈ যদি এজন ভকত হ'বলৈ পাৰিছোঁ, মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰে যদি আদৰ্শান্বিত হ'ব পাৰিছোঁ, তেনেহ'লে এইবিলাক মতভেদ বা এইবিলাক কেতিয়াও আহিব নোৱাৰে আৰু বিভেদৰ সৃষ্টি কেতিয়াও নহয় বুলি আমি ভাবোঁ। গতিকে প্ৰথমে আমি নিজক সলনি কৰিব লাগিব, শেষৰ পৰ্যায়ত আমি সমাজখনৰ লগতে আমি সকলো জগতখনক জানিব পাৰিম বুলি। ঠিক আছে, এই বিষয়ে আৰু দীঘলীয়া নকৰোঁ, আমাৰ কিছুমান বেলেগ কথা আছে, সেইখিনি পাতিবলৈ আগবাঢ়োঁ। কৃষ্ণ, আৰু এভাগ কথা জানিব বিচাৰিম। নিৰ্মালীৰ প্ৰসংগ যিহেতুকে এজন সত্ৰাধিকাৰ আটাৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয়, গতিকে আপোনাক নিৰ্মালী কেতিয়া দিয়া হৈছিলে আৰু নিৰ্মালী দিওঁতে কোনসকল আটা প্ৰভুৰ নেতৃত্ব বহন কৰিছিলে, অকণমান চমুকৈ কওকচোন। আচলতে এই ক্ষেত্ৰত ক'ব গ'লে আমাৰ সত্ৰাধিকাৰ যি নিৰ্মালী অনুষ্ঠান, এই নিৰ্মালী অনুষ্ঠানত মৰিগাঁও কালশিলা সত্ৰৰ সত্ৰাধিকাৰ বৈজ্যবান সত্ৰাধিকাৰ শ্ৰী শ্ৰী কুসুম কুমাৰ মহন্ত প্ৰভু ঈশ্বৰ আৰু লগতে তাপা সত্ৰ অৰ্থাৎ বলৰাম আতৈ প্ৰতিষ্ঠা কৰা বৰপেটা তাপা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী ৰমেন দাস প্ৰভু, আৰু লগতে নাওকাটা খেকাপাৰা সত্ৰ, এইখন গোৱালপাৰাত স্থিত আছে, আৰু এই সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী কৰুণাকান্ত অধিকাৰী প্ৰভু। এই তিনিজন সত্ৰাধিকাৰে আহি আমাক এই অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰি সমাজত সুন্দৰকৈ সকলো ৰাইজক লগত লৈ আৰু সকলো ভকত সকলো সাধু মহন্তক লগত লৈ এই পবিত্ৰ অনুষ্ঠানভাগি তেওঁলোকে সুন্দৰকৈ সকলোৱে পালন কৰোঁ। এইটো কিমান চনমান হ'ব? 22 চন হ'ব। 2022 চনত আপোনাক নিৰ্মালী দিয়া হৈছে, তাৰমানে 4 বছৰমান এতিয়া চলি আছে 22ৰ পৰা। ঠিক আছে প্ৰভু, ইয়াৰ পৰৱৰ্তী কথালৈ যোৱাৰ আগতে মই আপোনাক আৰু এভাগ কথা অনুকে দিওঁ যে আপুনি সত্ৰখনৰ প্ৰতিষ্ঠাৰ সম্পৰ্কত এষাৰ কথা অলপমান এৰাই চলিছিলে, থাকি গৈছিল, অকণ কওকচোন।
সত্ৰখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগতে আমি কৈছিলোঁৱেই যে জাতিগতৰ ক্ষেত্ৰৰ কাৰণে আচলতে যিটো আজিও বৰ্তমান সময়ছোৱাত কিছুমান ক্ষেত্ৰত ৰাভা সম্প্ৰদায় বা অন্য সম্প্ৰদায় জাতিগতক লৈ আমাৰ আগৰ পৰাই যিহেতু ভেদ বা বিভেদ সৃষ্টি বিভেদ এটা এটা আছে। ভাৱ আছে। গতিকে তাৰ কাৰণে যেতিয়া আমি এই নিন্দনীয় পাত্ৰ হ'লোঁ বা যেতিয়া নিন্দনীয় পাত্ৰ মানে জাতিগতভাৱে হোৱা কাৰণে জাতিগতভাৱে নিন্দনীয় পাত্ৰ হোৱাৰ বাবে আচলতে শেষত গৈ সত্ৰখন প্ৰতিষ্ঠা কৰিব লগা হ'ল বুলি আমি ভাবোঁ। আৰু সেই ক্ষেত্ৰত সেইটো কিবা এটা আক্ৰোশমূলকভাৱে সত্ৰভাগ প্ৰতিষ্ঠা কৰা হোৱা নাই জানো? আক্ৰোশমূলকভাৱে আচলতে আমি নকওঁ, কাৰণ এইটোৰ কাৰণে আজি চাব, আজি যিটো ধৰণে মহাপুৰুষ গুৰুজনাই বা যেনেধৰণে মহাপুৰুষ গুৰুজনাই আমাক পন্থটো দিলে বা আমি শাস্ত্ৰত যিখিনি বুজি পালোঁ, যিখিনি গম পালোঁ বা যিখিনি আচলতে আমি সমাজত বা তেনেকৈ আচলতে সত্ৰীয়া সংস্কৃতিৰ বিষয়ে যি কিঞ্চিতভাৱে অলপ বুজিছিলোঁ, তো যেতিয়া ভিতৰংগত যেতিয়া সোমাবলৈ চেষ্টা কৰিলোঁ, তো সেই সত্ৰখনত গৈ বা এই জাতিগতৰ বা প্ৰভাৱত যিটো আচলতে এনেকুৱা আচলতে মনত এটা আঘাত হ'ল, তাৰ কাৰণে সত্ৰখন প্ৰতিষ্ঠা কৰিব লগা বা তেনেকুৱা সেইটো ক্ষেত্ৰত বুলি নহয়, কিন্তু এটা সদায় চিন্তাধাৰণা আছিলে মনত যে সমাজখন আজি আমাৰ ট্ৰাইবেল সমাজখন বা আমাৰ যিখিনি পিছপৰা অঞ্চলস্থ সেই ক্ষেত্ৰত আচলতে আমি কিবা অকণমান হেৰি কৰিব পাৰোঁ নেকি বা সমাজখন অকণ আগুৱাই নিব পাৰোঁ নেকি, আচলতে কিছুমান কুসংস্কাৰৰ পৰা, কিছুমান অন্ধবিশ্বাস, কিছুমান এই ক্ৰিয়াকৰ্মবিলাকৰ পৰা অকণমান পোহৰৰ দিশলৈ আনিব পাৰোঁ নেকি, এই চিন্তাধাৰাতে আচলতে আৰু এইবিলাক বিভেদৰ সৃষ্টিৰ কাৰণে আৰু এটা আমাৰ মনত এটা প্ৰতিবাদ সদায় আছিলে, মহাপুৰুষে যিটো আদৰ্শ দিছে সেই আদৰ্শৰে আমি চলাটো উচিত। ঠিক আছে, এতিয়া ইতিমধ্যে গম পোৱা মতে যে সত্ৰখন ভাগ প্ৰতিষ্ঠা কৰাত আপোনালোকৰ এই যিটো এটা মনত এটা আঘাত পালে যে ৰাভা সম্প্ৰদায় বা জনজাতীয় সম্প্ৰদায়ৰ লোক হোৱাৰ কাৰণে, মই ইয়াৰ প্ৰসংগতে আনি পেলাই ভাগ কথা জানিব বিচাৰিম। এখন সত্ৰ প্ৰতিষ্ঠা হ'বৰ কাৰণে সত্ৰভাগৰ গুণগত দিশত বা সেইখিনি সমাজখনৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছে এভাগ সত্ৰ প্ৰতিষ্ঠা হোৱাৰ কাৰণে, গতিকে সেই বৈশিষ্ট্যখিনি আপোনালোকৰ সত্ৰত পৰিপূৰ্ণ আছিলেনে তেতিয়াৰ পৰা? এতিয়া গোটেইখিনি আছে বুলি আমি নকওঁ, কিন্তু এই ক্ষেত্ৰত আমাক বহুজনে কৈছিলে যে এখন নামঘৰ ঘপককৈ কেনেকৈ সত্ৰ হ'ব পাৰে, প্ৰশ্ন আহিব। গতিকে অসম সত্ৰ মহাসভাৰ দ্বাৰা যিহেতু এখন নামঘৰ যদি সমাজৰ যদি ইচ্ছা হয় বা এখন সমাজ যদি সেই নিয়মক যদি পালন কৰিবলৈ তেওঁলোকে যদি আগ্ৰহী হয়, তেনেহ'লে সেই সমাজক লগত লৈ এখন সত্ৰ প্ৰতিষ্ঠা কৰিবলৈ পৰা যায়। আৰু অসম সত্ৰ মহাসভাই আগৰে পৰাই সংবিধানতো যিহেতু অসম সত্ৰ মহাসভাৰ নিয়মাৱলীটো আছে, তেওঁলোকে সত্ৰ এখন স্বীকৃতি, নামঘৰ এখন সত্ৰলৈ স্বীকৃতি দিব পাৰে। আৰু সেই কথাকে লক্ষ্য কৰি আমিও অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰভু ঈশ্বৰৰ দ্বাৰাই আমি এই যোগাযোগটো স্থাপন কৰা হ'ল। আৰু সেই ক্ষেত্ৰত প্ৰথম যোগাযোগ স্থাপন হৈছিল দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ তেখেত সভাপতি আছিল তেতিয়া, আৰু তেওঁ অসম সত্ৰ মহাসভাৰ এতিয়াও উপসভাপতি হয় বৰ্তমান। তেওঁৰ নাম হৈছে শ্ৰীযুত অখিল মহন্ত প্ৰভু। তেখেতে আচলতে আগবঢ়াই আনিছিল এই ক্ষেত্ৰত, আৰু তেখেতেই সত্ৰখন কেনেকৈ নামঘৰটো কেনেকৈ সত্ৰ কৰিব লাগিব সেই ক্ষেত্ৰত তেওঁ অৱগত কৰিছিল। তেওঁৰ দ্বাৰাই আহি আমি অসম সত্ৰ মহাসভাৰ মজিয়ালৈ আমি আহিলোঁ, আৰু তেনেকেই সত্ৰখন আচলতে স্বীকৃতি অসম সত্ৰ মহাসভাই দিলে। আৰু সেই ক্ষেত্ৰত তেনেকৈ এইবিলাক চিন্তা আৰু এইবিলাক আচলতে ধাৰণাবিলাককে লৈ সত্ৰখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যেনিবা আগবঢ়া বুলি আমি ক'ব লাগিব। আৰু কাৰণ মহাপুৰুষ গুৰুজনায়ো যিহেতু কৈ দিছে, নহুজা নামে চাৰি জাতি, চাৰি আশ্ৰমে নহুৱাতি, গতিকে সুন্দৰকৈ এই কথাবিলাক কৈ থৈ গৈছে। তাৰ পিছতো যদি আমি বিভেদ সৃষ্টিবোৰ আনি থাকোঁ, এনে যদি ভাৱধাৰাবোৰ আনি থাকোঁ, তেনেহ'লে আমাৰ মহাপুৰুষ গুৰুজনাৰ, শংকৰ গুৰুজনাৰ আজি এই আদৰ্শ নিশ্চয় কোনোবা ক্ষণত আৰু বহুত পিছ পৰি যাব। আৰু সেইকাৰণে আমাৰ সকলোলৈ বিনম্ৰ অনুৰোধ, এনেহেন চিন্তাধাৰাবোৰ সকলোৱে আঁতৰাওক, আৰু সকলোৱে আমি এক আত্মা আৰু সকলোৱে এক ঈশ্বৰৰ সন্তান, আৰু আমি সকলোৰে এক গুৰুৰ শিষ বুলি এনেহেন কিছুমান মনোভাৱ লৈ আমি সকলোৱে যেনিবা চলিব লাগে। আৰু সমাজ পৰিস্থিতি পৰিৱেশ যিহেতু আমাৰ বেয়াৰ দিশে গতি কৰিছে, গতিকে আৰু সেই দিশত আচলতে আমি নিজে যেতিয়া অগ্ৰসৰ হ'ম, তেতিয়াহে আচলতে আমি নিজৰ লগতে সমাজখনকো সুন্দৰ এটা পৰিৱেশত আমি আগুৱাই লৈ যাব পাৰিম বুলি আমি ভাবোঁ। কৃষ্ণ,
আমি সত্ৰৰ কথাখিনি চমুকৈ পাতিছোঁ। এতিয়া অকণমান আধ্যাত্মিকতালৈ দুই এষাৰ কথা জানিব বিচাৰিম আপোনাৰ পৰা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁতে ভকতক সৰ্বদাই আগস্থান দিছিলে আৰু সেই ভকতৰ মাধ্যমেৰে কৃষ্ণ প্ৰাপ্তিৰ এটা বাসনাও স্পষ্ট কৰি দেখুৱাই থৈ গৈছিলে। তেনেস্থলত এতিয়া আমাৰ বৰ্তমানৰ ভকত পৰম্পৰাত আৰু সেই কৃষ্ণ ভক্তি প্ৰাপ্তৰ যি অভিলাষ, তেনে ক্ষেত্ৰত এই ভকত আৰু ভগৱন্তৰ মাজত সেই সম্বন্ধটো কেনে ৰূপত আছে? আমি যদি এই ক্ষেত্ৰত ক'ব যাওঁ, এতিয়া চাব, আজি যিটো আপুনি ভকত আৰু ভগৱন্তৰ সম্বন্ধীয় ক্ষেত্ৰত ক'লে, আজি সেই ক্ষেত্ৰত সকলো ঠিকেই আছে, আমি এইফালে ক'ব গ'লে আৰু কিন্তু এফালেদি যদি আৰু ক'বলৈ যাওঁ তেতিয়াহ'লে আজি ভকত আৰু ভগৱন্তৰ সম্পৰ্কত আজি ভকত হ'ব লাগিলে কিছুমান নিৰ্দিষ্ট যেনিবা গুণ লাগিব আমাৰ, বা গুণ তেনেকৈ থকাটো উচিত বুলি আমি ভাবোঁ, শাস্ত্ৰ সিদ্ধান্ত দি থৈছে। আৰু সেই গুণকেইটা বা সেই আচলতে আজি এজন ভকত হ'বলৈ আৰু মহাপুৰুষ গুৰুজনাই সুন্দৰকৈ প্ৰথম অৱস্থাত কি কৰিলে, কিছুমান প্ৰণালী দিলে। যেনে আমি প্ৰথম অৱস্থাত কি কৰিব লাগিব, সুন্দৰ এজন ভকত বা আদৰ্শমিত এজন ভকত হ'ব লাগিলে প্ৰথম অৱস্থাত আমি কি কৰিব লাগিব, শৰণ ল'ব লাগিব, আশ্ৰয় হৈ সংস্কাৰিত, বা আমি নিজক প্ৰথম শোধন বা মহাপুৰুষ ভগৱন্তৰ তাতে আশ্ৰয় হৈ আমাৰ প্ৰথম ষ্টেপটো বা প্ৰথম ঘৰটো আমি যেনিবা আগবাঢ়িব লাগিব। তেতিয়াই যিহেতু গুৰুৱে তেওঁ সকলোখিনি কথা জনাই দিয়ে যে কি কৰিব লাগিব, কি কৰিব নালাগিব, বা কি কৰিব পায়, কি কৰিব নাপায়। তেতিয়া আমি নিজক আচলতে শুদ্ধিকৰণ কৰি বা নিজক আচলতে অকণমান সংস্কাৰমুখী আমি হৈ তেতিয়া আৰু শেষৰ পৰ্যায়ত যেতিয়া আমাৰ ভজন ভাগলৈ যাব বা ভজন ধৰ্মলৈ যাব, তেতিয়া আৰু যিহেতু আৰু ভিতৰৰ বহুখিনি কথা জানে যে অভয় ব্ৰহ্মক চিন্তন কৰাৰ এটা উপায়। গতিকে সকলো এই পন্থকেইটাৰে গৈ আমি নিজক আচলতে যেনিবা কোনোবা ক্ষণত আমি নিজক আচাৰ ব্যৱহাৰ কিছুমান আমাৰ সংস্কাৰ প্ৰণালী পৰা আদি কৰি আচলতে সকলো আমাৰ নিজক আচলতে আমি পৰিপূৰ্ণ কৰিব পৰা যায়, বা তেনেকৈ আদৰ্শমিত হৈ আমাৰ সুন্দৰ এটা চিন্তা ধাৰণা লৈ আমি ঈশ্বৰ ভজনা কৰাটো আমাৰ তেনেকুৱা এটা আমাৰ উদ্দেশ্য। কিন্তু কথাটো হৈছে কি, আজি আমি সমাজত যদি চাবলৈ যাওঁ, ভকত সকলো ভকত, কিন্তু সকলো ভকত বগা বসন পিন্ধিলে সকলো ভকত হৈ পৰিবনে? কেতিয়াও নহয়। কাৰণ আজি ফুটপাথৰ ভিখাৰী এজনো হয়তো ভকত হৈ পৰিবও পাৰে। আজি বগা বসন পিন্ধি সুন্দৰ তিলক বা বিভিন্ন মালা অলংকাৰ পিন্ধি থাকি হয়তো তেওঁ ভকত নহ'ব পাৰে। কাৰণ কিয়, সেইটো হৈছে আমাৰ জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ কথা, নহয় জানো? কাৰণ অন্তৰ মনৰ পৰা ভগৱন্তক আমি কেনেধৰণে স্তুতি কৰিছোঁ, কেনেধৰণেই বা তেওঁক আমি ভজনা কৰিছোঁ, বা কেনেধৰণে তেওঁক আমি আবাহন কৰিছোঁ, আচলতে আমাৰ সমাজখনত কি বৰ্তমান স্বাৰ্থ ভকতিটো যথেষ্ট। গতিকে তেনেকুৱা ভকতি কৰিলে ভগৱন্ত যিহেতু হৃদয়ত বসতি নহয় বুলি কেতিয়াও কয়, বা তেনেকৈ ভগৱন্ত কেতিয়াও পোৱা নাযায় বুলি কয়। গতিকে সেই ক্ষেত্ৰত ফুটপাথৰ ভিখাৰী এজনো যদি ভকত হ'ব পাৰে আৰু বগা বসন পিন্ধাজনো যদি ভকত হ'ব নোৱাৰে, তেনেস্থলত আমি এইটো কথাই বুজিম যে আমাৰ আচলতে মনটো আচলতে সত্য কৰা বা শুদ্ধ সত্তাটোক বা সত্যক উপলব্ধি কৰাটো আমাৰ অতিকে প্ৰয়োজন। আৰু সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব, সদায় আমাৰ নৈত্যনৈমিত্তিক যি আমাৰ প্ৰণালী, যি ঈশ্বৰৰ চিন্তা, ঈশ্বৰৰ যি আমাৰ চৰ্চা, যি ঈশ্বৰৰ নাম গুণ আমি সদায় জপন বা আমি জপ কৰাটো বা ঈশ্বৰৰ নাম লোৱাটো আমাৰ কাৰণে প্ৰয়োজন বুলি ভাবোঁ। আৰু যেতিয়া আমি ঈশ্বৰৰ নাম যেতিয়া জপি যেতিয়া হৃদয়ত যেতিয়া ভগৱন্ত বসতি হ'ব, তেতিয়া আমাৰ অন্তৰত ঈশ্বৰ বসতি হোৱাৰ লগে লগে তেতিয়া সকলোখিনি তেওঁ যেতিয়া অনুভূতি পাব, তেতিয়া সকলোখিনি তেওঁ উপলব্ধি কৰিবলৈ পাৰিব আচলতে। এতিয়া যান্ত্ৰিকতাময় যুগ, সকলো সময়তে নাম জপ কৰাটো হয়তো কিছু সংখ্যকৰ কাৰণে সম্ভৱ নহ'ব পাৰে। নিত্যনৈমিত্তিক যিখিনি কৰ্ম আছে, যিহেতু শাস্ত্ৰৰ যিখিনি বিধান আছে, সেই কৰ্মখিনি সহজ যদিও তাৰ নিয়মত বন্ধাৰ কাৰণে অকণমান জটিল হয়। গতিকে যান্ত্ৰিকতাময় জীৱনত সেইখিনি নিয়ম সম্পূৰ্ণ প্ৰণালীবদ্ধভাৱে প্ৰতিপালন কৰিবলৈ কোনো এজন ব্যক্তিৰ অসুবিধা হ'ব পাৰে। তেনে ক্ষেত্ৰত এই আধুনিক
সমাজখনৰ প্ৰতিজন লোক কেনেকৈ ভকতমুখী হ'ব পাৰিব অকণমান কওকচোন পৰামৰ্শ হিচাপে। আচলতে চাওক, যান্ত্ৰিকতা বুলি ক'ব গ'লে এইটো হয় ঠিক, যান্ত্ৰিকতাৰ যুগ বা যান্ত্ৰিকতাৰ বৰ্তমান যিহেতু সকলো ফালে উখল মাখল আৰু সকলোৰে সময় নাই, তাৰে ভিতৰতে যদি চেষ্টা কৰা হয় বা অকণমান ভালদৰে মানে ধৰি লওক অকণমান চেষ্টা কৰা হয়, তেতিয়াহ'লে নিশ্চয় পাৰা হয় নেকি। সেই চেষ্টাটো প্ৰাৰম্ভিক অৱস্থাত কেনেধৰণৰ হ'ব লাগিব? আজিতো শৰণ ল'ব লাগে, বহু আগবাঢ়ি নাহে। সেইটো ঠিক, আজি সকলোখিনিয়ে শৰণ ল'বলৈ ভয় কৰে। শৰণ ল'বলৈ বুলি ধৰি লওক শৰণ ল'ব লাগেই বুলি কোৱাৰ লগে লগে কথাষাৰ মাত্ৰ সকলোৰে মনত এষাৰি ভাৱ হয় যে খাবলৈ নাপাম, যাবলৈ নাপাম, সমাজৰ কিছুমান বাধ্যবাধকতাত থাকিব লাগিব, বিভিন্ন কিছুমান কথা। বাৰু যা নহওক, আচলতে যান্ত্ৰিকতাৰ সময় হোৱাৰ পিছতো যদি নিজে ইচ্ছা কৰা হয়, তেনেহ'লে নোৱাৰা কাম আচলতে কোনো তেনেকুৱা নাই, সকলো সম্ভৱ, কিন্তু আমাৰ চেষ্টা আৰু আগ্ৰহটো লাগিব। আৰু এইটো কথাই ক'ব বিচাৰোঁ যে ভগৱন্তক প্ৰাপ্তি কৰাটো বৰ কষ্ট কাম নহয় বুলি ভাবোঁ, যদি ইচ্ছা আৰু তেওঁৰ প্ৰতি যদি প্ৰেম আছে। আৰু এফালেদি যদি ক'ব যাওঁ, যদি ইচ্ছা আৰু আগ্ৰহ নাই, যথেষ্ট কষ্ট। গতিকে সেই ক্ষেত্ৰত সম্পূৰ্ণ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ভগৱন্তক যদি প্ৰাপ্তি কৰিব লগা হয় বা প্ৰাপ্তি কৰিবলৈ বিচাৰে, শুদ্ধ অন্তৰে অন্তঃকৰণেৰে ভগৱন্তৰ নাম হৃদয়ৰ পৰা যদি অন্ততঃ 2বাৰো লয় বা 3বাৰো লয়, তেনেহ'লে সেইখিনি নামেই আচলতে তেওঁক ভগৱন্তক প্ৰাপ্তি কৰিব পাৰে বা তেওঁ ঈশ্বৰৰ সেই অনুভূতি তেওঁ প্ৰাপ্তি কৰিব পাৰে। আৰু সেইখিনি অন্তঃকৰণে কৰিব পাৰিব লাগে, কিন্তু আমি সেইখিনিকে আচলতে কৰিবলৈ নোৱাৰোঁ। আৰু এভাগ কথা জানিব বিচাৰিম যে এতিয়াৰ জীৱনত যদি কোনোবাই অকৰ্মও কৰে, তেওঁ যদি হৃদয়ৰ পৰা সেই একান্তচিত্তে হৰিনাম ভাগ ধাৰণ কৰে, তেতিয়াহ'লে তেওঁ কৰা সেই অকৰ্মৰ প্ৰভাৱৰ পৰা তেওঁ উদ্ধাৰ পাবনে? নিশ্চয় পাব, কাৰণ শাস্ত্ৰই সিদ্ধান্ত দিছে, আৰু শাস্ত্ৰই সিদ্ধান্ত দিছে যেতিয়া তেওঁ নিশ্চয় পাব। হয়তো দুদিন দেৰি হ'ব পাৰে। বাসুদেৱ বুলি মহাপুৰুষ মাধৱ গুৰুজনাই লিখি থৈছে, বাসুদেৱ বুলি যি 3বাৰ উচ্চাৰণ কৰা হয় দিব্য হস্ত, বাসুদেৱ বুলি যিহেতু 3বাৰ এই নাম উচ্চাৰণ কৰিলে যি মুক্তি পোৱা যায়, তাৰ সেই নামৰ উচ্চাৰণৰ বা তাৰ যি ফল পোৱা যায়, এবাৰ কৃষ্ণ নাম উচ্চাৰণ কৰিলে তাতোকৈ সহস্ৰেক ফল পোৱা যায় বুলি কয়। গতিকে শাস্ত্ৰই যদি সিদ্ধান্ত দিছে, আমি এই বিবেচনা কৰাত তেনেহ'লে আমি কোন? কথাটো আমিতো ক'ব নোৱাৰোঁ তেওঁৰ পাপ হৈছে বা তেওঁৰ পাপ যোৱা নাই, এই কথাটো আমি বিচাৰ কৰিব নোৱাৰোঁ। কেৱল মাত্ৰ এজনে বিচাৰ কৰিবলৈ, সেইজনে হৈছে পৰম ব্ৰহ্ম। ঠিক আছে প্ৰভু কৃষ্ণ। আৰু এভাগ কথা জানিব বিচাৰিম, যিহেতুকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূল আদৰ্শই আছিলে যে হৰিনাম ধৰ্ম প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এক দেৱ এক সেৱ একত বিনে নাইকেৱ, তেনে ক্ষেত্ৰত যুগ ধৰ্মৰ প্ৰসংগ এটা আহে, আৰু সেই হিচাপে কলিযুগৰ হৰিনামেই শ্ৰেষ্ঠ ধৰ্ম। তেনে ক্ষেত্ৰত সেই মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা নামঘৰ বা সত্ৰৰ পৰৱৰ্তী কালত বিভাজন সৃষ্টি হৈ বৰ্তমান সেই সত্ৰতে পূজা পাতল আদিসমূহ চলি আছে, তাৰ বিষয়ে আপুনি কি ক'ব? এই ক্ষেত্ৰত ক'ব গ'লে, আজি চাব, কিছুমান সমাজৰ নিজৰ পৰম্পৰা বুলি তেওঁলোকে অৱগত কৰে। প্ৰথম নিজৰ পৰম্পৰা বুলি ক'বলৈ গ'লে শংকৰদেৱৰ গুৰুজনাৰ পৰম্পৰা নহয়, আজি মহাপুৰুষ গুৰুজনাৰ যিখিনিয়ে প্ৰতিষ্ঠা কৰা সত্ৰ বা ঈশ্বৰ প্ৰজাতিৰ আটাপুৰুষসকলে যিখিনি প্ৰতিষ্ঠা কৰা সত্ৰ, তাতে প্ৰায় বিশেষ তেনেকুৱা অন্য পূজা পাৰ্বণ বা অন্য দেৱ দেৱীৰ তেনেকুৱা আচলতে পূজা নচলে। আমি বৰ্তমানলৈকে সেই ক্ষেত্ৰত আমাৰ বৰ্তমান দৃষ্টিগোচৰ হোৱা নাই, কিন্তু তাৰে ভিতৰতে যিহেতু আমাৰ 4 সংহতি আছে নহয় জানো, আজি ব্ৰহ্ম সংহতিত তেওঁলোকৰ নিজৰ বিধি অনুসাৰে তেওঁলোকৰ কিছুমান যেনিবা কৰ্ম চলে বা তেওঁলোকৰ প্ৰতিষ্ঠান চলে। আজি আউনীআটী সত্ৰত গোবিন্দ মহাপ্ৰভুৰ যিহেতু সুন্দৰকৈ বৈষ্ণৱ পৰম্পৰাত তাৰ যিহেতু আমাৰ তাতে পূজা পাৰ্বণ চলে, আৰু সেইখিনি বেলেগ নহয় বা তাতে অন্য দেৱ দেৱীৰ পূজা তেনেকুৱা আচলতে নচলে। কিন্তু কথা হৈছে কি, তাতে ব্ৰহ্ম সংহতি হিচাপে তাতে কেৱল মাত্ৰ গোবিন্দ মহাপ্ৰভুৰে বৈদিক বিধি অনুসাৰে তাতে সুন্দৰকৈ যেনিবা
কিছু পূজা আৰু লগতে নাম কীৰ্তন ইত্যাদি এইবিলাক সুন্দৰকৈ চলে আৰু বৰদোৱা বা আমাৰ মহাপুৰুষ গুৰুজনাৰ যিখিনি আচলতে সত্ৰ বা পিছৰ পৰ্যায়ৰ আতাপুৰুষসকলৰ যিখিনি সত্ৰ বাকীবিলাকত প্ৰায় নচলে যেনে আমি বৰপেটাক ক'ব পাৰোঁ বৰপেটাৰ ক্ষেত্ৰতো বিশেষ তেনেকুৱা পূজা পাৰ্বণৰ আজিলৈকে দৃষ্টিগোচৰ হোৱা নাই খালি হোৱৰী উৎসৱ অৰ্থাৎ হোলীৰ সময়ত তাতেও কৃষ্ণ মহাপ্ৰভুক তাতে দৌলত পঠায় সেইবিলাক বাৰু এইটো এটা নিয়ম কিন্তু কথাটো হৈছে কি সেইটো ক্ষেত্ৰত এটা বেলেগ ধৰণৰ হেৰি আহি পৰে কিন্তু আজিলৈকে তেনেকুৱা দৃষ্টিগোচৰ হোৱা নাই তেন্তে আপুনি ক'ব বিচাৰিছে যে সত্ৰ পৰম্পৰাত কোনো ধৰণৰ পূজা পাৰ্বণ নহয় বৰ্তমানলৈকে আমাৰ দৃষ্টিগোচৰ হোৱা নাই আৰু তেনেকুৱা নহয় কিন্তু এইটোৱেই কওঁ আউনীআটী সত্ৰত যিহেতু সেইখন পূৰ্ণ ব্ৰহ্মসংহতি আজি দক্ষিণপাট সত্ৰ ব্ৰহ্মসংহতি গতিকে এইকেইখন সত্ৰৰ কথাটো বেলেগ আৰু লগতে যিখিনি মহাপুৰুষৰ লগতে তাৰমানে আপুনি এইটোহে ক'ব বিচাৰিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা পোনপটীয়াকৈ নিৰ্মিত সত্ৰসমূহত কোনো ধৰণৰ পূজা পাতলৰ ব্যৱস্থা নাই পোনপটীয়া ব্যৱস্থা নাই কিন্তু ব্ৰহ্মসংহতিকে কেন্দ্ৰ কৰি বাকী সত্ৰসমূহত পূজা পাতলৰ ব্যৱস্থা আছে সেইটোৱে ক'ব বিচাৰিছে নিশ্চয় কিন্তু কাল সংহতিৰ ক্ষেত্ৰত তেওঁলোকৰ নিয়মটো আৰু বেলেগ সেই ক্ষেত্ৰত আমি বিশেষ অৱগত নহয় আৰু বিশেষ জড়িত যিহেতুকে বাপ আপোনাৰ সকল এখন সত্ৰৰ মুৰব্বী গতিকে আপোনালোকৰ পৰা এইখিনি কথা আমাৰ জানিবলৈ ইচ্ছা থাকে আমি কোনো ধৰণৰ বাক বিতন্ত্ৰতাৰ উদ্দেশ্য লৈ পেলাই কথাবোৰ জানিব বিচৰা নাই বুজিছোঁ এই সঁচা কথাখিনি সকলোৱে জনাটোৰ কাৰণেহে কথাবোৰ আনিছোঁ আপুনি মোক আৰু এভাগ কথা কওকচোন সত্ৰৰ সম্পৰ্কত যে এটা অংশই পূজা পাতল নকৰে এটা অংশই পূৰ্বৰ পৰম্পৰা বুলি পূজা পাতল কৰে সেই পূৰ্বৰ পৰম্পৰাকেতো নস্যাৎ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে যুগ ধৰ্মক আগস্থান দি কলিযুগত নাম ধৰ্ম দিলে তেনে ক্ষেত্ৰত সেই ব্ৰহ্মসংহতিৰ কথা যি আপুনি ক'লে সেই ব্ৰহ্মসংহতিয়ে হওক বা আন তেনেকুৱা সংহতি অনুষ্ঠানেই হওক আন যিখিনি বৈদিক মাৰ্গৰ কৰ্মকাণ্ডীয় মাৰ্গৰ ভকত বা সমাজসমূহ আছে তেখেতসকলে কৰে তেখেতসকলক আমি শ্ৰদ্ধা কৰোঁ আমাৰ তাত একো প্ৰশ্নবোধক বুলিবলৈ নাই বৰ্তমান সময় কিন্তু মহাপুৰুষ গুৰুজনাৰে আদৰ্শৰে অনুপ্ৰাণিত তেনেস্থলত এই এনেকুৱা দুটা বিভাজনৰ কিয় ব্যৱস্থা এটা পৰম্পৰা আছে বুলি এৰিব বিচৰা নাই যে কিবা ক'ব নেকি সেই ক্ষেত্ৰত আগতেও চাগে অকণমান কৈছিলোঁ যে কিছুমান এতিয়াও পৰম্পৰা আপুনি কোৱা ধৰণে আগৰ পৰম্পৰা আমি নেৰোঁ বা আমি এৰিবলৈ নোৱাৰোঁ এইবিলাক আচলতে এতিয়াও মনত কিছুমান যেনিবা ভাৱ ধাৰণাবোৰ লৈ আছে আৰু সেই ক্ষেত্ৰত ক'বলৈ গ'লে আমি এইটো ক'ব বিচাৰোঁ যে আমি সেই ক্ষেত্ৰত প্ৰতিবাদো নকৰোঁ বা সেই ক্ষেত্ৰত আমি বেলেগ তেনেকুৱা ক'ব নিবিচাৰোঁ কিন্তু কথাটো হৈছে কি আপুনি প্ৰশ্নটো কৰিছে যেতিয়া সেই কথাষাৰক আমি লক্ষ্য ৰাখি আমি কথাষাৰি কওঁ হয় আপুনি কোৱা ধৰণে মহাপুৰুষ গুৰুজনাই সুন্দৰকৈ যিহেতু পূৰ্বৰ নীতিকে সাৰগত কৰি যিহেতু সুন্দৰকৈ নাম ধৰ্মৰ যিটো আমাৰ পন্থ বা ৰাস্তা সুন্দৰকৈ মুকলি কৰাই দিছিল গুৰুজনাই কিন্তু সেই ৰাস্তাত চলিবলৈ এৰি তেওঁলোকে ৰাজসিক বা অন্য পূজা পাৰ্বণ সেই কৰ্মত তেওঁলোকে লিপ্ত হৈ আছে আৰু তেওঁলোকে বৰ্তমান আগন্তুক দিনতো চাগে কিছু ক্ষেত্ৰত এইটো হৈ থাকিব এইটো থাকিব বাৰু হঠাৎ শেষ হোৱাটো আচলতে সম্ভৱ নহয় গুৰু আদৰ্শক অৱমাননা কৰা হোৱা বুলি নাভাবেনে আপুনি গুৰু আদৰ্শৰ অৱমাননা হোৱা বুলিতো আমি কম কিছুমান ক্ৰিয়া কৰ্মৰ বাবে যেনে ধৰি লওক আজি বলি বিধান কৰ্মত প্ৰায় সংখ্যক যদি মহাপুৰুষৰ যদি আদৰ্শত যদি তেওঁলোকে আছে তাৰ পিছতো যদি সেই কৰ্মৰ লগত জড়িত হৈ আছে এতিয়া তেনেকুৱা সংহতিত বলি বিধানৰ ব্যৱস্থাও আছে নেকি সত্ৰৰ সংহতিত কোনো সত্ৰৰ তেনেকুৱা সংহতিত বলি বিধানৰ পৰা আপুনি কথাভাগ আনিলে কাৰণেহে জানিব বিচাৰিছে কথাষাৰ কোনোবাই যদি এতিয়া মহাপুৰুষৰ আদৰ্শৰে বা তেনেকুৱা নিয়ম নীতি মহাপুৰুষ গুৰুজনাৰ পন্থটো চলে তাৰ পিছতো যদি তেওঁ তেনেকুৱা বলি বিধান কৰ্মৰ লগত যদি জড়িত শিষ্য কোনোবাই যদি জড়িত হৈ আছে তেওঁলোকৰ এইটো ব্যক্তিগত কথা কিন্তু সেই ক্ষেত্ৰত আমি এইটোৱে ক'ব যদি ব্যক্তিগত কথা হয় তেন্তে হ'লে সেইজন ব্যক্তিকে আকৌ আনি পেলাই যিজনে বলি বিধানৰ কৰ্মত ৰতি আছে সেইজনকে আকৌ আমি মহাপুৰুষীয় পৰম্পৰালৈ লওঁতে অকণমান খেলি মেলি অলপ হোৱা নাইনে বাৰু চাবচোন আজি কোনোবা এজন বাধ্যত শৰণ হয় কোনোবাই ঈশ্বৰ প্ৰাপ্তি কৰিবৰ কাৰণে ইচ্ছাকৃতভাৱে গুৰুক তেওঁ ভজনা কৰে কিন্তু কথাটো হৈছে কি
যিজনে বাধ্যত শৰণ হ'ব তেওঁ যদি সেই শৰণৰ বস্তু বা সেই প্ৰথম ষ্টেপটোৱে যদি তেওঁ যদি অন্তৰত যদি হৃদয়ংগম নকৰে বস্তুখিনি গুৰুৱে যিখিনি আদৰ্শ দিব সেই গুৰুৰ আদৰ্শখিনি যদি আমি হৃদয়ংগম নকৰোঁ তেনেহ'লে এই কথাবোৰতো মানে ধৰি লওক তেওঁ বিচলিত হোৱাটো স্বাভাৱিক কথা। কাৰণ কিয় আমি গুৰুৱে প্ৰথম দিনাখনি যি বস্তুখিনি দিব আমি প্ৰত্যেকেই এইখিনি সজাগ হোৱাটো উচিত আৰু আমি এইখিনি পালন কৰাটো উচিত কাৰণ কিয় শৰণ লোৱাৰ লগে লগে যি গুৰুৱে আমাক বাক্য দিব সেই বাক্য আমি হৃদয়ংগম কৰাটো সকলো শিষ্যৰ প্ৰয়োজন কাৰণ গুৰু বাক্য যদি আমি সুন্দৰকৈ যদি নলওঁ তেতিয়াহ'লে জীৱনত কেতিয়াও আমি উন্নতি কেতিয়াও আচলতে আমি সফলতা অৰ্জন কৰিব নোৱাৰিম আৰু সেইটোৰ কাৰণে তেওঁ যদি অন্তৰত যদি তেনেকুৱা শুদ্ধতাৰে যদি হৃদয়ংগম কৰা নাই গুৰুৰ বাক্য গুৰুৰ নীতি আদৰ্শ যদি তেওঁ পালন কৰে তেনেস্থলত তেওঁ বিচলিত হ'বই আৰু সেই কৰ্মত তেওঁ জড়িত হ'বই। আপুনি অলপ আগতে উদাহৰণৰ কাৰণে সন্মান সহকাৰে এভাগ নাম লৈছিলে মাধুৰ্য বৰা বাপজনা। গতিকে মাধুৰ্য বৰা বাপজনাই গুৰুৰ ওচৰত শৰণ লোৱাৰ পাছতো তেওঁ একাদশী ব্ৰত পালন কৰে বুলি আমাৰ সাক্ষাৎকাৰ অনুষ্ঠানত নিজে কৈ থৈ গৈছে। তেনে ক্ষেত্ৰত আপুনি কোৱা কথাটো মই আপোনাক তেখেতৰ কমেণ্ট দিব কোৱা নাই, মই বাছ এটা উদাহৰণহে দিব বিচাৰিছোঁ। যদি সেইটোৱে হয় তেতিয়াহ'লে তেনে পৰ্যায়ৰ যিসকল ভকত আছে সেইসকলৰ ভকতিত কিবা খেলি মেলি হোৱা নাই জানো? আজি চাব একাদশী ব্ৰত আমি নিজেইতো কিছুমান এইবোৰ হেৰি কৰা নাই, শাস্ত্ৰ সিদ্ধান্তত দি থৈ গৈছে বৈষ্ণৱৰ কাৰণে এটা একাদশী ব্ৰত অতিকে প্ৰয়োজন। সেইটো কোনোবাই মানিছে কোনোবাই নামানিছে তেওঁলোকৰ ব্যক্তিগত কথা। আজি চাব আজি অন্য সম্প্ৰদায়ৰ বৈষ্ণৱসকলে বা অন্য তেনেকুৱা বাহিৰৰ হওক বা আমি আজি অসমৰ ক্ষেত্ৰতে আমি বৰ্তমান পোৱা নাই, বাহিৰৰ যিবিলাক সম্প্ৰদায় তেওঁলোকৰ সম্প্ৰদায়ৰ তেওঁলোকৰ নিয়ম নীতি তেওঁলোকৰ পৃথক। এইটো কথা নহয় যে তেওঁলোকে কি ঈশ্বৰ প্ৰাপ্তি কৰা নাই নেকি, তেওঁলোকে কৰিছে। আজি আমাৰ মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰে আদৰ্শান্বিত হৈ তেওঁলোকে যিখিনি আমাৰ বৈষ্ণৱ তেওঁলোকে কি ঈশ্বৰ প্ৰাপ্তি কৰা নাই নেকি? তেওঁলোকে নিশ্চয় কি শাস্ত্ৰ সিদ্ধান্ত অনুসৰি যিহেতু বৈষ্ণৱসকলে একাদশীটো পালন কৰাটো কিছুমান ক্ষেত্ৰত যেনিবা প্ৰয়োজন বুলি আৰু কৈ থৈ গৈছে। বৈষ্ণৱ বুলি কওঁতে আপুনি পূৰ্বৰ যি নৱ বৈষ্ণৱ জন্মৰ আগৰ যি বৈষ্ণৱ সেয়া কথা কৈছে নে বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰি দিয়া নৱ বৈষ্ণৱৰ কথা কৈছে? আজি কাৰণ দুইটা বেলেগ বস্তু। সেই ক্ষেত্ৰত ক'ব গ'লে আজি পূৰ্বৰ বৈষ্ণৱ সেইটো বৈষ্ণৱ আৰু লগতে বৰ্তমান মহাপুৰুষ গুৰুজনে যি বিষ্ণুক উপাস্য দেৱতা হিচাপে মানিছে বা অহৰহ চিন্তা কৰিছে। গতিকে সেই বৈষ্ণৱৰ কথাও কৈছোঁ, কোনোবাই একাদশী ব্ৰত পালন কৰিছে তেওঁলোকৰ ব্যক্তিত্ব কথা আৰু সেই ক্ষেত্ৰত আমি হেৰি নকৰোঁ। সেইখিনি আমি একো কোৱা নাই বাপু, আমি সেইখিনিত কোনো ধৰণৰ মন্তব্য দিব বিচৰা নাই। কোনোবাই একাদশী ব্ৰত পালন কৰিছে নকৰিছে তাত মোৰ ব্যক্তিগত এতিয়া বৰ্তমান আজি অনুষ্ঠানটোত একো ক'ব লগা নাই। কিন্তু মই এইটোহে জানিব বিচাৰিছোঁ যে শৰণ ভজন লওঁতে একাদশী ব্ৰত বা অন্যান্য ব্ৰত পালন কৰিব লাগে বুলি উল্লেখ নাই, কিন্তু ভাগৱত শাস্ত্ৰ মহাপুৰাণেও ক'তো কোৱা নাই যে একাদশী ব্ৰত বৈষ্ণৱে পালন কৰিব লাগে বুলি। বৰঞ্চ একাদশ স্কন্ধত শ্ৰীকৃষ্ণদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পাক মুহূৰ্তত উদ্ধৱ মহন্তক পৰামৰ্শহে দিছিলে যে মোক আন যাগ যজ্ঞ পূজা পাতলেতো নাপায়েই, তীৰ্থ দান দক্ষিণায়ো নাপায়, একাদশী ব্ৰত কৰিলেও মোক নাপায়, যদিহে একান্ত ভকতি মোক নাথাকে। সেইটোতো কথাই। গতিকে তেনে স্থলত একাদশী ব্ৰতটো যদি আমি দৈহিক সুস্থতাৰ কাৰণে পালন কৰিব বিচাৰিছোঁ কোনো আপত্তি নাই, চব পাৰি কৰিব। এই দৈহিক সুস্থতাৰ কাৰণে একাদশী ব্ৰত পালন কৰাটোত অসুবিধা একো নাই। কিন্তু কথাটো হ'ল বৈষ্ণৱ মাৰ্গ বা শংকৰদেৱ গুৰুৰ ওচৰত শৰণ লোৱাৰ পাছত একাদশী ব্ৰত পালন কৰিব পাৰি বুলি দৃঢ়তাৰে নিজেও কৰিছোঁ তুমিও কৰিব লাগিব বুলি এটা অকণমান গোড়ামি এটা হোৱা নাই নেকি? সেইটো ক্ষেত্ৰত হয়, আজি মহাপুৰুষ গুৰুজনাৰ ক্ষেত্ৰত আজি যিটো পন্থ দিলে সেইটো নালাগে। এতিয়া ধৰি লওক কি মহাপুৰুষে এইটো কোৱা নাই, কেৱল হৰিনাম ল'লে সকলো হয় বুলি কৈছে। হৰিনাম ল'লে সকলো শুদ্ধতাৰে ল'ব লাগিব, আন্তৰিকতাৰে ল'ব লাগিব। তেওঁলোকৰ এতিয়া যিটো আপুনি ক'লে এই কথাষাৰ মহাপুৰুষ গুৰুজনাৰ যদি আদৰ্শত থাকি কোনোবাই যদি একাদশী ব্ৰত পালন কৰিছে তেওঁলোকৰ সেইটো ব্যক্তিগত কথা। কিন্তু কথা হৈছে কি মহাপুৰুষ গুৰুজনাৰ আদৰ্শত থাকি একাদশী আচলতে পালন কৰাটো যুক্তিসংগত নহয় বুলি ভাবোঁ বা নাপালাটো আচলতে ভাল। আৰু কথাটো হৈছে কিয় মহাপুৰুষ গুৰুজনাই কেৱল মাত্ৰ যেনিবা ঈশ্বৰ চিন্তা কৰি ঈশ্বৰ প্ৰাপ্তি কৰাৰ যিহেতু সুন্দৰ এটা চিধা ৰাস্তা দিছে, গতিকে কেৱল ঈশ্বৰ চিন্তাৰে নিজক আদৰ্শৰে আদৰ্শান্বিত কৰাটো
ভাল বুলি ভাবোঁ। আৰু লগতে মাধুৰ্য বৰুৱাৰ ক্ষেত্ৰত যিহেতু আপুনি কৈছিলে, আপুনি নামভাগ আপুনি আনিছিল যে মই সেইকাৰণে কৈছোঁ। গতিকে তেখেতৰ ব্যক্তিগত কিছুমান জীৱনশৈলীত তেওঁ কিছুমান যেনিবা নিয়ম নীতি পালন কৰিছে, তেওঁলোকৰ তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত কথা ধাৰণা। আৰু তেওঁৰ ব্যক্তিগত যেনিবা কিছুমান চিন্তা ধাৰণা। গতিকে সেইটো ক্ষেত্ৰত আমি সেইটো কোনো এজন ভক্তক বা কোনো এজন ভকতক আমি সেই ক্ষেত্ৰত যেনিবা বাধাও দিবলৈ নোৱাৰোঁ, বা কিছুমান কথা আমি তেওঁলোকক যেনিবা প্ৰত্যক্ষভাৱে বা ডাইৰেক্ট আমি ক'বও নোৱাৰোঁ। গতিকে সকলো নিজৰ কিছুমান ধাৰণাৰে ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰে। সেইটো বেলেগ ধৰণৰ হ'ব, যাৰ যেনে চিন্তা। ঠিক আছে প্ৰভু কৃষ্ণ, অকণমান মোৰ যি দৃষ্টিগোচৰ হৈছে তাৰ ওপৰত দুই এষাৰ কথা জানিব বিচাৰিম। আপুনি জপমালা পৰিধান কৰি আছে, গতিকে আপোনাৰ সত্ৰত জপমালাৰ সুব্যৱস্থা আছে। গতিকে জপমালাৰ মহত্ব সম্পৰ্কে অকণ চমুকৈ কওকচোন। আজি জপমালাৰ যিটো পৰম্পৰা যিহেতু কিছু সত্ৰত নাই, কিন্তু তাৰ পিছত পুৰুষ সংহতি বা যি পুৰুষ সংহতি সত্ৰৰ আৰ্হিত জপমালাৰ পৰম্পৰাটো প্ৰায় ক্ষেত্ৰত দেখা পোৱা যায় আছে। আৰু সেই অনুসাৰে আমাৰো এই জপমালাভাগী যেতিয়া সত্ৰাধিকাৰ নিৰ্মালি দিয়ে তাৰ আগতে যেনিবা মালা লোৱাৰ পৰম্পৰা আছে, আৰু সেই মালা লোৱাৰ পৰম্পৰা অনুসাৰে আমাকো এই মালা দুভাগি দিয়ে। আৰু তাৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে আজি বিশেষ আমি দীঘলীয়া নকৰোঁ, গতিকে কওঁ আজি জপমালা লাগেই বা কিয়, বা জুপিব লাগেই বা কিয়, আৰু বৰ্তমান সময়ত কলিকালত নাম বা যেনেকৈ মালাত নজুপিলে হয় বুলি কয়। আৰু এষাৰি কথা কয়, কাঠৰ মালা তুতে ফুটে নামৰ মালা কাহাজিত। গতিকে এইষাৰি কথা হয় ঠিক, কিন্তু কথা হৈছে কি, আমি কৰমালাত জুপিব পাৰোঁ। আগৰ পৰাই পৰম্পৰা আছে, হাতত সুন্দৰকৈ সংখ্যা ধাৰণা কৰি সুন্দৰকৈ নাম জপা এটা পৰম্পৰা আছে। আগৰ আটা পুৰুষসকলে বা জ্যেষ্ঠসকলক দেখা পাইছিলোঁ হাতত জপে, গতিকে সুন্দৰকৈ কৰমালাত জপে। আৰু সেই কথাটোক যেতিয়া পিছৰ পৰ্যায়ত আমি নিজে উপলব্ধি কৰিলোঁ, হয় ঠিক, কিন্তু কিছুমান ক্ষেত্ৰত আমি কৰমালাত জপাটো সেইটো আমি ভুল বুলি নকওঁ, সুন্দৰ। আৰু কথা হৈছে কি, আৰু এই কাঠৰ মালাত যিটো তুলসী মালা হওক বা বকুল গছৰ হওক সুন্দৰকৈ যি তৈয়াৰী কৰি সুন্দৰকৈ মালা যিহেতু জপাৰ এটা আৰ্হি, এই সুন্দৰকৈ আমাৰ যি নাম, সেই নামখিনি আচলতে সুন্দৰকৈ যাতে একো আচলতে ইফাল সিফাল নহয়, সুন্দৰকৈ আমাৰ জপাৰ কাৰণে সুবিধাজনক প্ৰথম কথা। আৰু লগতে মালাভাগ যেতিয়া আমাৰ লগত থাকিব বা নিজৰ লগত যেতিয়া সুন্দৰকৈ লগত থাকে, তেতিয়া আচলতে নিজৰো এটা ভাল বা ধৰি লওক মনত এটা সুন্দৰ আনন্দ অনুভৱ। কিয় কিছুমানে প্ৰশ্ন কৰিব পাৰে বুলি ধৰি লওক থাকাৰলৈ কি আনন্দ হ'ব পাৰে কথাটো, কিন্তু কথাটো এতিয়া সেইটো কথাত আমি ক'বলৈ গ'লে প্ৰত্যেকৰে চিন্তাধাৰা প্ৰত্যেকৰে ধাৰণা আচলতে এক নহয়। কিছুমানে নিৰাকাৰ ঈশ্বৰক ধ্যান কৰা বুলি কয়, এইটোতো সম্ভৱ নহ'ব নোৱাৰে। কলিকালৰ লোকে ইমান হঠাৎকৈ নিৰাকাৰ ঈশ্বৰক চিন্তা কৰি ৰাম বুলি ক'লে যিহেতু সকলো শুদ্ধ হয় বা সকলো ঈশ্বৰ প্ৰাপ্তি হয় বুলি যিহেতু মহাপুৰুষ মাধৱে লিখি থৈ গৈছে, কিন্তু কথাটো হৈছে কি, নিৰাকাৰ ঈশ্বৰক চিন্তা কৰাটো ইমান সহজ উপায় নহয়। গতিকে কিছুমান ক্ষেত্ৰত আমাক মাধ্যম লাগিব, আৰু সেই মাধ্যমে হৈছে আমাৰ মালা বুলি ক'ব লাগিব। আৰু এই মালা জপা যিটো পৰম্পৰা, সেইটো আমি অনুচিত বা আচলতে বা তেনেকুৱা বুলি আমি অনুচিতবোৰ উচিতৰ কথা যোৱা নাই দেই, মই তাৰ তত্ত্বখিনিহে জানিব বিচাৰিছোঁ। বুজিছোঁ। গতিকে এই পৰম্পৰাটো বা যিটো আচলতে আৰ্হি চলি আছে, আৰু যিহেতু পালনামৰ সময়তো সুন্দৰকৈ সকলো চকৰি ছজন ভকত একত্ৰিত হয়, সুন্দৰকৈ হাতত লৈ মহাপুৰুষ গুৰুজনাৰ যি নাম, সেই নিৰক্ষৰী ঘোষাৰে যিহেতু সুন্দৰকৈ নাম জপে, আৰু সেই মুহূৰ্ত বা সেই পৰম্পৰাটো আচলতে কি বুলি ক'ম, অপূৰ্ব সুন্দৰ। কৃষ্ণ, আপোনাৰ যিভাগ সত্ৰ তাত শালিগ্ৰামৰ ব্যৱস্থা আছেনে? নে শালিগ্ৰামৰ ব্যৱস্থা আচলতে আমাৰ নাই। আৰু এই ক্ষেত্ৰত ক'ব গ'লে প্ৰথম দক্ষিণ কামৰূপৰ ক্ষেত্ৰত যিখিনি বৰদোৱাৰ মৌজা, তাতে আগৰ পৰাই মূৰ্তিৰ ব্যৱস্থা বিশেষ নামঘৰবিলাকত আচলতে নাছিলে, এতিয়াও নাই, প্ৰায়সংখ্যক দেখা পোৱা নাযায়। নতুনকৈ এতিয়া কিছুমানে দেখি অনা হৈছে, তেওঁলোকৰ ব্যক্তিগত কথা, বেলেগ নহয়, শ্ৰীকৃষ্ণৰে প্ৰতিমূৰ্তি। আগৰে পৰা এখন কৰণীৰ লিখীয়া সেইখনকে আসন বুলি মান্যতা কৰে। সেইখন বৰদোৱাৰ মৌজাত গ'লে
প্ৰায় দেখা পোৱা যায়। সেই বৰদোৱাৰ মৌজাত সিখনকে সেই আসনখনত কি কৰিছিলে, কিছু সংখ্যক লোকে শালিগ্ৰাম ৰাখিছিল, কিছুমানে বনমালা ৰাখিছিলে বা কিছুমানে উকা হিচাপে ৰাখি থাপনাত ৰাখি তাতে পূজা সেৱা কৰিছিলে আৰু তাক মান্যতা দিছিলে কি ভগৱান শ্ৰীকৃষ্ণ বুলি। গতিকে তাতেই দক্ষিণ কামৰূপত প্ৰায় সংখ্যক নামঘৰত এতিয়াও বৰ্তমান গোটেই নামঘৰবিলাকত দেখা পোৱা যায় আৰু সেইখনকে আজিও বৰ্তমান ভগৱান বুলি মান্যতা দি আহিছে। আৰু তেনেকৈ আগৰ পৰা আমি এই ক্ষেত্ৰত ক'ব যাম, কিছুমান ক্ষেত্ৰত ৰাভা সমাজ হ'লেও মূৰ্তি পূজাৰ ক্ষেত্ৰত বিশেষ আচলতে তেনেকুৱা আগ্ৰহৰ তেনেকুৱা হেৰি নাছিলে আৰু বিশেষ তেনেকুৱা নকৰিছিলে। কিন্তু প্ৰায় সমাজখনত দেখা পোৱা যায় নামঘৰ প্ৰত্যেক সমাজতে আছিলে, যদি পিছপৰা, যদিও মহাপুৰুষীয়া ধৰ্মৰ যদি ইমান প্ৰহৰ পোৱা নাছিল, কিন্তু তাৰ পিছতো আচলতে কিছুমান ক্ষেত্ৰত কিছু সৰু সুৰা কথা পালন কৰি আছিলে। আৰু তাৰ লগতে সমান্তৰালকৈ যেতিয়া এই কথাবোৰ উপলব্ধি হ'ল, তেতিয়া আচলতে আমিও আনন্দ পালোঁ। মূৰ্তি পূজাৰ বিশেষ প্ৰচলন নাই বা অন্য কৰ্মকাণ্ডে বা অন্য কিছুমান কৰ্মৰ আচলতে তেনেকুৱা বিশেষ প্ৰচলন নাই। তেনেস্থলত মহাপুৰুষ গুৰুজনাৰে নাম চলে, তেনেস্থলত দিহানামেই চলে আৰু ভাগৱত নামঘোষা ইত্যাদি এইবিলাকৰে চৰ্চা চলে। কিন্তু কিছুমান ক্ষেত্ৰত আচলতে যিটো আচলতে আমাৰ সংস্কাৰ সেইটো নাছিল আৰু যিটো আচলতে গুৰু পৰম্পৰা, সেই পৰম্পৰাটো দক্ষিণ কামৰূপত নাই বুলিয়ে ক'ম, এতিয়া বৰ্তমান হৈছে। গতিকে সেইটো মানে অলপ চিন্তা কৰাৰ বিষয়। আৰু সেই কথাকে চিন্তা কৰি সত্ৰখনৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যেনিবা আৰু আপোনাৰ সত্ৰৰ পৰম্পৰাত আপুনি এতিয়া শৰণ ভজন দিয়াই নে? হয়, যিদিনাখনে সত্ৰাধিকাৰ অভিষেক অনুষ্ঠান পাতিছিলে আৰু তাৰ পিছতে গুৰুৰ আদেশ অনুক্ৰমে আজ্ঞা অনুক্ৰমে এই শৰণ আৰু ভজন বা এই ধৰ্মবস্তু প্ৰদান কৰাৰ আজ্ঞাটো এতিয়ালৈকে কিমানমান ভকতক শৰণ ভজন দিয়া হৈছে আপোনাৰ দ্বাৰা? যিহেতু আমাৰ সত্ৰখন নতুন, প্ৰথম কথা আমিও নতুন, গতিকে সেই ক্ষেত্ৰত ক'বলৈ গ'লে বৰ বিশেষ হোৱা নাই। এতিয়া প্ৰায় 200মান হ'ব, কিন্তু তাতকৈ বিশেষ নহয়। ঈশ্বৰে কৃপা কৰক, আপোনাৰ এই যাত্ৰা গুৰুৱে সুগম কৰক, তাৰে বাসনা এটা মনতো। কৃষ্ণ, আমি বৰ আৰু দীঘলীয়া নকৰিম, পৰৱৰ্তী কালত আতা প্ৰভুৰ লগত কিছু চৰ্চা আৰু কৰিম। গতিকে আজিলৈ এই সাক্ষাৎকাৰ অনুষ্ঠান ভাগ ইমানতে অন্ত পেলাম। আৰু তেখেতে সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ কথাষাৰ ৰাখি এই অনুষ্ঠান ভাগ কৰাত তেখেতলৈ কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ আৰু অদূৰ ভৱিষ্যতলৈ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰু আদৰ্শক আগুৱাই নিব বুলি আশা প্ৰকাশ কৰি আজি অনুষ্ঠানৰ পৰা আমি তেখেতক বিদায় দিব বিচাৰিম আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰি, সুস্থ শৰীৰ কামনা কৰি, কৃষ্ণ প্ৰাপ্তিৰ পথত যাতে সুন্দৰ এটা সৰল সুগম সৰণি পথ লাভ কৰে তাৰেই বাঞ্ছা ৰাখিম। গতিকে আমি তেখেতৰ পৰা আজি অনুষ্ঠানৰ কিছু অনুভৱ জানিব বিচাৰিম যে তেখেতে অনুষ্ঠান ভাগ কেনে পালে। মহাপুৰুষ গুৰুজনাৰ যি পিছপৰি চেষ্টা, সেই চেষ্টা সদায় অটুট থাকক আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰি ভগৱন্তৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি আমি সাক্ষাৎকাৰ অনুষ্ঠানৰ অন্তিম স্তৰত উপবিষ্ট হৈছোঁ। আজি আলোচনা যিখিনি ইতিমধ্যেই হ'ল, আলোচনাৰ প্ৰাৰম্ভিক অৱস্থাতে প্ৰকাশ কৰিছিলোঁ যে শাস্ত্ৰৰ ডাঙৰ ডাঙৰ তত্ত্বপূৰ্ণ কথাসমূহ আলোচনা নহ'ব, কেৱল মাত্ৰ কিছুমান সত্ৰৰ সম্পৰ্কীয় আৰু দুই এটা সত্ৰাধিকাৰ প্ৰভুজনৰ কথা অৱগত কৰা হ'ব। গতিকে সেইখিনি চমুকৈ ইতিমধ্যে প্ৰকাশ লাভ কৰিছে। গতিকে আজি যিটো অনুষ্ঠান সম্পূৰ্ণ আমাৰ হৈছে, গতিকে সেই অনুষ্ঠান ভাগৰ সকলোখিনি পুথি সমাজলৈ, ভকত সমাজলৈ অৰ্পণ কৰিছোঁ আৰু সকলোৱে আমাক কমেণ্টৰ মাধ্যমেৰে সেই কথাখিনি প্ৰকাশ কৰিব। আৰু এভাগ কথা প্ৰকাশ কৰোঁ লগতে যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত, বিশেষকৈ ধৰ্মীয়মূলক অনুষ্ঠান হ'লে বৰ নথৈ সুখী হ'ম যদি কোনো ব্যক্তি এনেদৰে আমাৰ এই অনুষ্ঠানলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰে, তেন্তে হ'লে আমাৰ চেনেলত দিয়া নম্বৰৰ সৈতে যোগাযোগ কৰিলে আমি তাৰ যথোপযোগ্য ব্যৱস্থা কৰাৰ এটা মানস কৰিছোঁ। অৱশ্যে এইটো কথা ঠিক যে যোগাযোগ কৰিলে বুলিয়ে সকলোৰে সৈতে যে সেইখিনি হ'ব সেইটো প্ৰকাশ কৰা নাই বা সেইটো প্ৰতিশ্ৰুতি দিয়া নাই। কিন্তু যিসকল বৰমূৰীয়া বিষয়ববীয়াসকল আছে তেওঁলোকক আমি শ্ৰদ্ধা সহকাৰে প্ৰণিপাত জনাম আৰু
শ্ৰদ্ধা সহকাৰে তেওঁলোকক আমি আমন্ত্ৰণ জনাম আৰু তেওঁলোকৰ ওচৰলৈ আমি এই সাক্ষাৎকাৰ অনুষ্ঠানৰ দুৱাৰ মুখত আগুৱাই লৈ যাম। গতিকে আজি এই অনুষ্ঠান ভাগৰ অন্তিম স্তৰত বনজিৎ ৰাভা বা টাটা প্ৰভুৱে যিখিনি আমাক সময় দিলে তাৰ বাবে আমি কৃতাৰ্থ হ'লোঁ আৰু তেখেতক কৃতজ্ঞতা স্বীকাৰ কৰি এনেদৰেই গুৰু ধৰ্মক আগস্থান দি কৃষ্ণ মহত্ব প্ৰাপ্তিক আগুৱাই নিবৰ কাৰণে যি তেওঁৰ মানস আৰু যি অভিপ্ৰায় সেইখিনিক যাতে সকলোৱে আদৰি লয় আৰু কৃষ্ণ প্ৰভু ঈশ্বৰেও তাৰ পথ সুগম কৰি তোলে তাৰ বাবেই আশা প্ৰকাশ কৰি আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। কৰি থকা সত্ৰ বা বিভিন্ন কিছুমান যেনিবা কথা প্ৰকাশ হোৱাটো যিহেতু তেখেতৰ যি মহানীয় উদ্দেশ্য আৰু সমাজখনত এটা সুন্দৰ বাৰ্তা যোৱাৰ যি এই চেনেলৰ দ্বাৰাই যোৱাৰ যি এটা সুন্দৰ অনুষ্ঠান, এই অনুষ্ঠানৰ অনুভৱ বুলি ক'ব গ'লে সঁচাকৈ বৰ ভাল লাগিছে। কাৰণ ভাল লাগিছে এইটোৱে, কিছুমান মনৰ কথা আচলতে কিছুমান আজিও বৰ্তমান আমাৰ সমাজত যি কুসংস্কাৰ, যি কিছুমান আচলতে নোহোৱা নোখোজা কিছুমান ঘটনা, এই ঘটনা আৰু কিছুমান নিয়ম নীতি, অযৌক্তিকৰ কিছুমান যেনিবা নিয়ম নীতি, এইবোৰ চলিব নালাগে আৰু সুন্দৰকৈ সমাজত মহাপুৰুষ গুৰুজনাই দি যোৱা আদৰ্শৰে আদৰ্শান্বিত হৈ সুন্দৰকৈ আমি একত্ৰিত হৈ এক হৈ সুন্দৰকৈ হৰিনাম ধ্বনিৰে যেনিবা আমি মুখৰিত কৰি সকলো দিশ আমি যাতে সকলোৱে সুন্দৰকৈ হাতত হাত ধৰি সমাজখনক আগুৱাই লৈ যাব লাগে, আমি এইটোৱেই কামনা কৰিছোঁ সকলোৰে কাষত। আৰু লগতে তেখেতক আজি আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতে যি এই প্ৰচাৰ কৰাৰ যি উদ্দেশ্যটো লৈছে আৰু তেখেতক ধন্যবাদ জনাই আৰু তেখেতৰ এই শ্ৰী বৰা যি ইউটিউব চেনেল, এই ইউটিউব চেনেলটোক আগন্তুক দিনত ভগৱন্ত পুৰুষে যাতে কৃপা কৰি সুন্দৰকৈ যাতে আগুৱাই লৈ যায় আৰু তেখেতো যাতে মহৎ তেনেকুৱা কথা বা জ্ঞানী গুণী লোকসকলৰ দ্বাৰাই বহু নজনা কথা আপোনালোকক অৱগত কৰাব পাৰে, সেই ক্ষেত্ৰত তেখেতৰ যি